চাংচাৰীত মিচিং যুৱতীয়ে আৰম্ভ কৰিলে অত্যাধুনিক ড্ৰাই ক্লিন চেণ্টাৰ। কম খৰচত ধুবলৈ পাৰিব পাট মুগাৰ কাপোৰকে ধৰি অন্যান্য বস্ত্ৰ। এগৰাকী শিক্ষিত মিচিং যুৱতী, নাম সীতা দলে। ধেমাজি জিলাৰ সীতাই সপোন পূৰাবলৈ উপযুক্ত স্থান বিচাৰি ল'লে গুৱাহাটীৰ সমীপৰ চাংচাৰী অঞ্চলত। কিয়নো এইমছ স্থাপনৰ পিছত অঞ্চলটোত শেহতীয়াকৈ গঢ় লৈ উঠিছে ক্ৰমে এটাৰ পিছত আনটো ব্যৱসায়িক প্ৰতিষ্ঠান। এতিয়া চাংচাৰীতে উপলব্ধ হ'ল সকলো সামগ্ৰী। অৱশ্যে ইয়াত জেকেট, কম্বল, চাৰ্ট পেণ্ট, পাট মুগাৰ কাপোৰ ইত্যাদি কম সময়ত ধুবলৈ এটা অত্যাধুনিক ডিজিটেল ব্যৱস্থাপনাৰ অভাৱ আছিল বৃহত্তৰ চাংচাৰীত। সেই অভাৱকণো পূৰণ কৰিলে মিচিং যুৱতীগৰাকীয়ে। মুকলি কৰে স্বত্বাধিকাৰী তথা মিচিং যুৱতী সীতা দলেৰ আইতা সুমতি ৰাভাই। অনুষ্ঠানত যুৱতীগৰাকীৰ পিতৃ জয় কুমাৰ দলেৰ লগতে তেওঁলোকৰ পৰিয়ালৰ তথা আত্মীয় স্বজন উপস্থিত থাকে। ইপিনে অনুষ্ঠানত চাংচাৰীৰ বিশিষ্ট ব্যক্তি জগজীৱন দাসে উপস্থিত থাকি কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে গুৱাহাটী মেট্ৰৰ মধ্যম স্থান হ'বলৈ গৈ আছে চাংচাৰী। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। আজিৰ পৰা এবছৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাৎ এইমছ প্ৰতিষ্ঠা হোৱাৰ লগে লগে বৃহত্তৰ চাংচাৰী উত্তৰ গুৱাহাটী বাইহাটী চাৰিআলি এৰিয়া গুৱাহাটী মহানগৰৰ লগত সংলগ্ন হ'ব আৰু ইয়াতো এটা নতুন ব্যৱসায়িক উদ্যোগ গঢ়ি উঠিব। সেয়েহে আজি ইয়াৰ স্বচক্ষু প্ৰমাণ আমি পালোঁ। চাংচাৰী এইমছ ৰোডত এই টামলি ড্ৰাই ক্লিনাৰ্ছে মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ পৰা এবছৰ আগতে কৰা ভৱিষ্যতবাণী সফল হ'বলৈ গৈ আছে। আমি আশা কৰিম বৃহত্তৰ চাংচাৰী শৰাইঘাট অঞ্চলৰ ৰাইজ হিচাপে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা আটাইবোৰ অনুষ্ঠানে এই ধূপাতাৰী চাংচাৰী এৰিয়াত এক বাণিজ্যিক বিপ্লৱ আনিব আৰু স্থানীয় যুৱক যুৱতীসকলক ইয়াৰ জৰিয়তে কৰ্মসংস্থাপন দিয়াত সহায় কৰিব। ইয়াৰ জৰিয়তে বহু যুৱক যুৱতীয়ে ইতিমধ্যে কৰ্মসংস্থাপন লাভ কৰিছে। উল্লেখ্য যে উক্ত ড্ৰাই ক্লিনিক ছাৰ্ভিচ চেণ্টাৰটোৰ জৰিয়তে অতি কম খৰচত সহজতে গ্ৰাহকে পৰিষ্কাৰ কৰাৰ সুবিধা পাব কেঁথা কম্বল, পাট মুগাৰ কাপোৰ, জেকেটকে ধৰি বিভিন্ন বস্ত্ৰৰ সামগ্ৰী, যিবোৰ সামগ্ৰী সাধাৰণতে ঘৰত পৰিষ্কাৰ কৰিব নোৱাৰি। आज हमारा यहाँ पे संसारी पे हम मेरा तंबल ड्राई का स्टोर ओपन कर रहे हैं। क्या फैसिलिटी है? आपका ड्राई क्लीनिंग का फैसिलिटीज होगा और आपका जो जैसे बहुत सारा टफ स्टेन होता है वो सब यहाँ पे रिमूव हो जाएगा। इवन आपका लेदर जैकेट भी, मतलब नॉर्मली हम लेदर जैकेट क्लीन नहीं कर सकते हैं, तो हमारे यहाँ पे कुछ हमारे पास मतलब कैसे बोले केमिकल्स है। हाँ जी, एडवांस टेक्नोलॉजी है, केमिकल्स है, वहाँ से हम वो चीज़ मतलब आपको क्लीन करके देंगे। और जो हमारा आसाम पे पति मुगा ये सब हम नॉर्मली घर पे वॉश नहीं कर सकते हैं, तो वो सब भी हमारे यहाँ पे आपको अच्छे से क्लीन हो जाएगा। চাংচাৰী অঞ্চলত বহুত দিনৰ পৰা এটা আৱশ্যকীয় ড্ৰাই ক্লিনাৰ্ছ আৰু লণ্ড্ৰীৰ প্ৰয়োজন হৈ আছিল। এই অভাৱ আজি পূৰণ হ'বলৈ গৈ আছে। টামলি ড্ৰাই ক্লিনাৰ্ছৰ জৰিয়তে চাংচাৰী এইমছ ৰোডত নতুনকৈ এখন ড্ৰাই ক্লিনাৰ্ছ আৰম্ভ হৈছে। সমূহ ৰাইজক আমি এই হেৰিৰ জৰিয়তে আহ্বান জনাইছোঁ, তেখেতসকলৰ নষ্ট হ'বলৈ ধৰা কাপোৰসমূহ ইয়াতে আহি তেখেতসকলৰ সমূহ কাপোৰ কোৱালিটি বা কোৱাণ্টিটি একে ৰাখি পেলাই পুনৰ পৰিধান কৰাৰ বাবে প্ৰস্তুত কৰি দিয়া হ'ব। সেয়েহে স্থানীয় ৰাইজ হিচাপেও আমি এই অভাৱ পূৰণ হোৱাৰ বাবে সঁচাকৈ ধন্য মানিছোঁ। আমিন গাঁৱৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱ নগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱ নগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।